की जय भारत माता की जय भारत माता की जय वंदे मातरम बीजेपी जिंदाबाद 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 भारत माता की जय वंदे बीजेपी जिंदाबाद आंदोलन पुजारी जिंदाबाद जेपी नड्डा जिंदाबाद भवेश कलिता जिंदाबाद नरेंद्र मोदी जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद हितेंद्र नाथ गोस्वामी जिंदाबाद दলৰ राष्ट्रीय तथा আমাৰ ৰাজ্যিক নেতৃত্বই আৰু লগতে দলৰ পৰিকল্পনা অনুসৰি এইবাৰ সংগঠন পৰ্বত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ সমিতিৰ সভাপতি হিচাপে মোক দায়িত্বভাৰ অৰ্পণ কৰিছে আৰু মই আজি কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ। অতি কম সময়ৰ ভিতৰতে আমাৰ সন্মুখত পঞ্চায়তৰ নিৰ্বাচন আহি পৰিছে। এই তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তেহে আমি কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে যিখিনি সমাজৰ বঞ্চিত নিপীড়িত বা লাঞ্ছিত শ্ৰেণীৰ বাবে যিখিনি অতি দূৰদৰ্শিতাৰে দূৰদৃষ্টিসম্পন্নতাৰে যিখিনি আঁচনি আনিছে, সেই শ্ৰেণীৰ জনসাধাৰণৰ সমাজৰ একেবাৰে তলৰ শ্ৰেণীত থকা জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ মানসেৰে যিখিনি কাম আঁচনি আমাৰ চৰকাৰ দুখনে কেন্দ্ৰত ৰাজ্যত হাতত লৈছে, সেইখিনি আমি তেতিয়াহে আমি সফল হ'ব দিব পাৰিম, আমি ৰাজ্যৰ হাতত প্ৰকৃততে তুলি দিব পাৰিম। আৰু সেইখিনি তুলি দিয়াটো সেই চৰকাৰ দুখন পৰিচালনা কৰা এটা দলৰ জিলা সমিতিৰ সভাপতি হিচাপে আমাৰো বা আমাৰ কাৰ্যকৰ্তা আমাৰ সতীৰ্থসকলৰ এটা পবিত্ৰ কৰ্তব্য দায়িত্ব বুলি ভাবিছোঁ। আৰু সেইকাৰণে আমি তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাটো যাতে আমাৰ সমভাৱা সম্পন্ন কিছু লোকে ইয়াত দায়িত্বভাৰ ল'ব পাৰে, তাৰ কাৰণে আমি যোৰহাট জিলাত আপ্ৰাণ চেষ্টা চলাম। আৰু মই আমাৰ দলৰ এই সময়ত কেইবাগৰাকীও জ্যেষ্ঠ নেতৃবৃন্দ আমাৰ মাজত উপস্থিত আছে, সকলোৰে আশীৰ্বাদ লৈছোঁ আৰু ল'ম, যিসকল আজি আহিব পৰা নাই বিভিন্ন কাৰণত। আৰু মই সকলোকে লগত লৈ আমাৰ নতুন প্ৰজন্মৰ বা মোৰ সহকৰ্মীসকল, সতীৰ্থসকল, মোৰ একেলগে কাম কৰা আমাৰ সমভাৱাপন্ন ব্যক্তিসকল আমাৰ লগত আছে, সকলোকে লগত লৈ হাতত হাত মিলাই কান্ধত কান্ধ মিলাই আমি প্ৰথমতে আমি যোৰহাট জিলাত জিলা পৰিষদ আৰু আমাৰ আঞ্চলিক পঞ্চায়তসমূহ যাতে সম্পূৰ্ণভাৱে আমাৰ দখললৈ আহে, তাৰ কাৰণে মই চেষ্টা চলাম আৰু মোৰ নেতৃত্বক ইয়াৰ কামত লগাম। আৰু লগতে অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টিৰ সকলো সতীৰ্থ পুৰণি আৰু যিসকল কিবা কিবি কাৰণত নিষ্ক্ৰিয় হৈ আছে, সকলোকে লগত লৈ আমি অনাগত সময়ছোৱাত দলটোক যোৰহাট জিলাত আগবঢ়াই লৈ যাব লাগিব। আৰু মোদী ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু ৰাজ্যত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সমভাৱাপন্ন যে আমাৰ তেখেতলোকে যেনেকৈ চেষ্টা কৰিছে ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰা, অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অধিষ্ঠিত কৰা, আমি যোৰহাট জিলাকো যাতে বিভিন্ন ধৰণৰ সাংগঠনিকভাৱে হওক বা অন্যান্য দিশতেই হওক আমি যাতে যোৰহাটকো এখন অসমৰ আগশাৰীৰ জিলা হিচাপে আমি পৰিগণিত কৰাৰ ওপৰত তাৰ কাৰণে চেষ্টা চলিব। ধন্যবাদ।